আজি আমি 30টা বছৰ অতিক্ৰম কৰিলোঁ। সেয়েহে আজি আমি জিলা ভিত্তিত আজি শোণিতপুৰ জিলাৰ ভিত্তিত আজি আমি সমূহ গৰাইত জনগোষ্ঠীটো ও জাতি কুটুম্ব মিলাই আজি এটা অনুষ্ঠান পাতিছোঁ। সেয়েহে আজি প্ৰতিষ্ঠা দিৱসত আজি সকলোৱে মিলি আজি উলহ মালহেৰে আমি পালন কৰিবলৈ সক্ষম হৈছোঁ। আৰু বিগত বছৰত আজি এই দিনটোত আমাৰ পূৰ্বপুৰুষসকলে বহুত দুখ কষ্টৰ মাজত এই সমাজখন গঠন কৰিছিল। সেয়েহে আমি অলপ প্ৰচেষ্টা কৰিছোঁ যাতে এই সমাজখন যাতে সকলো ফালৰ পৰাই মানে আগুৱাই যাওক, বিভিন্ন সমাজৰ লগত মিল খাওক, দেশৰ লগত মিল খাওক। এনেই আমি চাহ জনগোষ্ঠী ও আদিবাসী সমাজৰ লোক হয়, গতিকে আমাৰ সকলো ফালেদি অলপ শোচনীয় কমজোৰি আছে। সেয়েহে আমি এটা প্ৰচেষ্টা চলাইছোঁ যাতে আমি জিলা ভিত্তিত এই অনুষ্ঠানখন পাতি সকলোকে আমাৰ সমাজখনক যাতে আগুৱাই নিয়াৰ এটা প্ৰচেষ্টা কৰিছোঁ। ইয়াত আমি আজিৰ কাৰ্যসূচী মতে আমি এটা লৈছোঁ যাতে আমাৰ মাজত গাঁওবুঢ়াসকল অতি এটা মানে আমাৰ সমাজৰ যিটো কাজকৰ্ম কৰাৰ এটা তেওঁলোকে পুৰোহিতৰ আখ্যা আমি দি তেওঁলোকক আমি এটা দায়িত্ব দিছোঁ যাতে সমাজত সকলো কাম যাতে সুকীয়াভাৱে হওক, আৰু যাতে কণ কণ ল'ৰা ছোৱালী উঠি অহা শিক্ষক যুৱক যুৱতীসকলক যাতে অৱগত কৰাওক, যাতে আমি অন্যান্য সমাজৰ দৰে আমাৰ সমাজখনো যাতে শিক্ষিত এটা ৰূপ লওক, আগলৈকে আমাৰ সমাজখনো যাতে বিভিন্ন ধৰণত অংশগ্ৰহণ কৰক, শিক্ষিত হওক। সেই প্ৰচেষ্টাৰে আজি আমি এই আজিৰ দিনটো প্ৰতিষ্ঠা দিৱসতে পালন কৰিছোঁ। গহপুৰৰ পৰা এইপিনে চিৰাজুলি আমাৰ জিলাখনৰ পৰা সকলোৱে আহিছে। বৰ্তমান এতিয়া ধৰক বিশ্বনাথ শাখাটো এতিয়া সমষ্টিত হেৰি হ'ল বাৰু, কিন্তু আমি বিশ্বনাথ শাখাৰ পৰা গহপুৰৰ পৰা আৰু আমাৰ চিৰাজুলি শোণিতপুৰৰ লাষ্টসীমা চিৰাজুলি তাৰ পৰা আমি জাতি কুটুমবিলাক উপস্থিত হৈছে ইয়াত আহি। এতিয়া আমি মুকলি সভা আৰম্ভ কৰিম। সম্বৰ্ধনা গাঁওবুঢ়াসকলক দিম, আৰু বিশিষ্ট অতিথি আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া, আমাৰ সন্মানীয় ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক ডাঙৰীয়া, তেখেতসকলকো নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে হয়তো আহিব, ইতিমধ্যে আমি গম পোৱা নাই, অহাৰ কথা হয়তো আমাক অৱগত কৰাইছে, সেয়েহে আমি অপেক্ষা কৰিছোঁ। আৰু আমাৰ জাতীয় মহাসভাৰ সাহিত্য সভাৰ সভাপতিদেৱ তেখেতসকলেও আহিব আমাৰ এই সভাত, আৰু আমি বাট চাই আছোঁ। এতিয়া 2টা বজাৰ পৰা আমাৰ মুকলি সভা আৰম্ভ হ'ব, সেয়েহে আৰু অলপ সময় আছে, তাৰপিছত আমি মুকলি সভা শুভাৰম্ভ কৰিম।